নাই গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ শক্তি সামৰ্থ্যৰে তেখেত ৰাইজৰ মাজলৈ গৈছে, আমিও গৈছোঁ। বিচাৰ ৰাইজে কৰিব কাৰণ ভাৰতীয় জনতা পাৰ্টি কেৱল তেওঁলোকে কৈ আছে চৰকাৰত আহিম। আমি কৈ আছোঁ ওলোটা, আমি চৰকাৰত অহাৰ কথাটোত কৰিও আমি কৈছোঁ ৰাইজৰ সেৱা কৰিম। তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছোঁ। গতিকে গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেঞ্চ, তেওঁৰ চিন্তাৰ তেওঁৰ মাইণ্ডছেটৰ বেছিক ডিফাৰেঞ্চ হৈছে তেওঁ শাসনৰ কথা কৈছে, আমি সেৱাৰ কথা কৈছোঁ। নাই গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ শক্তি সামৰ্থ্যৰে তেখেত ৰাইজৰ মাজলৈ গৈছে, আমিও গৈছোঁ। বিচাৰ ৰাইজে কৰিব কাৰণ ভাৰতীয় জনতা পাৰ্টি কেৱল তেওঁলোকে কৈ আছে চৰকাৰত আহিম। আমি কৈ আছোঁ ওলোটা, আমি চৰকাৰত অহাৰ কথাটোত কৰিও আমি কৈছোঁ ৰাইজৰ সেৱা কৰিম। তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছোঁ। গতিকে গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেঞ্চ, তেওঁৰ চিন্তাৰ তেওঁৰ মাইণ্ডছেটৰ বেছিক ডিফাৰেঞ্চ হৈছে তেওঁ শাসনৰ কথা কৈছে, আমি সেৱাৰ কথা কৈছোঁ। নাই গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ শক্তি সামৰ্থ্যৰে তেখেত ৰাইজৰ মাজলৈ গৈছে, আমিও গৈছোঁ। বিচাৰ ৰাইজে কৰিব কাৰণ ভাৰতীয় জনতা পাৰ্টি কেৱল তেওঁলোকে কৈ আছে চৰকাৰত আহিম। আমি কৈ আছোঁ ওলোটা, আমি চৰকাৰত অহাৰ কথাটোত কৰিও আমি কৈছোঁ ৰাইজৰ সেৱা কৰিম। তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছোঁ। গতিকে গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেঞ্চ, তেওঁৰ চিন্তাৰ তেওঁৰ মাইণ্ডছেটৰ বেছিক ডিফাৰেঞ্চ হৈছে তেওঁ শাসনৰ কথা কৈছে, আমি সেৱাৰ কথা কৈছোঁ। নাই গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ শক্তি সামৰ্থ্যৰে তেখেত ৰাইজৰ মাজলৈ গৈছে, আমিও গৈছোঁ। বিচাৰ ৰাইজে কৰিব কাৰণ ভাৰতীয় জনতা পাৰ্টি কেৱল তেওঁলোকে কৈ আছে চৰকাৰত আহিম। আমি কৈ আছোঁ ওলোটা, আমি চৰকাৰত অহাৰ কথাটোত কৰিও আমি কৈছোঁ ৰাইজৰ সেৱা কৰিম। তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছোঁ। গতিকে গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেঞ্চ, তেওঁৰ চিন্তাৰ তেওঁৰ মাইণ্ডছেটৰ বেছিক ডিফাৰেঞ্চ হৈছে তেওঁ শাসনৰ কথা কৈছে, আমি সেৱাৰ কথা কৈছোঁ। নাই গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ শক্তি সামৰ্থ্যৰে তেখেত ৰাইজৰ মাজলৈ গৈছে, আমিও গৈছোঁ। বিচাৰ ৰাইজে কৰিব কাৰণ ভাৰতীয় জনতা পাৰ্টি কেৱল তেওঁলোকে কৈ আছে চৰকাৰত আহিম। আমি কৈ আছোঁ ওলোটা, আমি চৰকাৰত অহাৰ কথাটোত কৰিও আমি কৈছোঁ ৰাইজৰ সেৱা কৰিম। তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছোঁ। গতিকে গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেঞ্চ, তেওঁৰ চিন্তাৰ তেওঁৰ মাইণ্ডছেটৰ বেছিক ডিফাৰেঞ্চ হৈছে তেওঁ শাসনৰ কথা কৈছে, আমি সেৱাৰ কথা কৈছোঁ।